জ্ঞান তেতিয়াহে সাৰ্থক হয় যেতিয়া ইয়াক বাস্তৱত ৰূপায়িত কৰা হয় আৰু মানুহৰ জীৱন সহজ কৰি তোলা হয়। অহমিয়ে মানুহক সৰু কৰি তোলে আৰু নম্ৰতাই মহান ব্যক্তিকো মহান কৰি তোলে। সফলতাৰ চাবিকাঠি হ'ল নিষ্ঠা, অনুশাসন আৰু সঠিক দিশ। এজন ব্যক্তিৰ চৰিত্ৰ তেওঁৰ কথাত নহয়, সিদ্ধান্ততহে প্ৰতিফলিত হয়। প্ৰতিটো নতুন দিনেই এক নতুন সুযোগৰ জন্ম। বিশ্বাসৰ শক্তিয়ে অসম্ভৱক সম্ভৱ কৰি তোলে। বৰ্তমান সময়ত জীয়াই থকা সকলেই আটাইতকৈ সুখী। জীৱন যিমানেই সহজ সিমানেই সুন্দৰ। কথাতকৈ কৰ্মৰ মাত বেছি। নিজৰ সীমা নিৰ্ধাৰণ নকৰিব। সামঞ্জস্যতাই হৈছে সাফল্যতাৰ প্ৰকৃত ৰহস্য। মনত যি হেৰুৱাই তেওঁৰ জীৱনত হেৰুৱাই পেলায়।